ডেমোক্ৰেসি লাইফৰ এই বিশেষ অনুষ্ঠানলৈ আমি স্বাগতম জনাইছো আৰু আজি আমি আলোচনাৰ বাবে আমাৰ ষ্টুডিঅলৈ আমন্ত্ৰণ জনাই আহিছো এগৰাকী বিশিষ্ট অনুবাদক তথা প্ৰাক্তন শিক্ষা আয়ুক্ত পৰমেশ দত্ত ডাঙৰীয়াক। আজি আমাৰ আলোচনাৰ বিষয় হৈছে আধ্যাত্মিকতা। আমি আধ্যাত্মিকতাৰ সম্পৰ্কে কথা পাতিম আৰু এই শব্দটো নিশ্চয়কৈ সকলোৰে মাজত পৰিচিত। কিন্তু এই আধ্যাত্মিকতা কি বা এই আধ্যাত্মিকতাৰ লগত মানুহ কিদৰে জড়িত হ'ব পাৰে বা জড়িত হৈ কি ধৰণৰ কাম কৰিব পাৰে কি ধৰণৰ চিন্তা কৰিব পাৰে সেই সন্দৰ্ভত আজি আমি বিশদভাৱে আলোচনা কৰিম আৰু এই আলোচনাৰ বাবে তেখেতক আজি আমন্ত্ৰণ জনোৱা হৈছে। মই প্ৰথমে আপোনাক স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠানলৈ। আপুনি যেহেতু আধ্যাত্মিকতাৰ বিষয়ে চৰ্চা কৰি আছে ইতিমধ্যে তেখেতৰ গ্ৰন্থও এই ক্ষেত্ৰত প্ৰকাশ পাইছে মৰমলেণ্ডাৰ প্ৰকাশনৰ পৰা ভাৰতীয় আধ্যাত্মিকতাৰ ৰহস্যময় চমৎকাৰ নামেৰে এখন গ্ৰন্থ আজি কিছুদিন আগতে প্ৰকাশ কৰি উলিওৱা হৈছে আৰু প্ৰথমে তেখেতৰ পৰা আমি জানিব বিচাৰিম দৰ্শকসকলৰ সুবিধাৰ্থে যে এই আধ্যাত্মিকতা কি আচলতে। পোনপ্ৰথমে মই ডেমোক্ৰেসি লাইফক মোক ইয়াত আনি দুআষাৰ আধ্যাত্মিকতাৰ বিষয়ে আলোচনা কৰা বা মোৰ কিতাপখন সম্বন্ধে আলোচনা কৰাৰ যি সুবিধা দিলে তাৰ বাবে তেওঁলোকক ধন্যবাদ জনালোঁ আৰু মোৰ কিতাপখন প্ৰকাশ কৰাৰ বাবেও তেওঁলোকৰ প্ৰতি মোৰ শলাগ আগবঢ়ালোঁ। কথা হ'ল ভাৰতীয় আধ্যাত্মিকতা বুলি ক'লে ভাৰতীয় শব্দটো আচলতে ক'বই নালাগে। তাৰমানে আধ্যাত্মিকতাৰ সৃষ্টি হৈছে ভাৰতত। আধ্যাত্মিকতা ভাৰতত সৃষ্টি হৈছে, কিন্তু ভাৰতীয় মানুহে নিজৰ এই আধ্যাত্মিকতা সম্বন্ধে যিমান সচেতন তাতকৈ দেখিছোঁ আমি বিশ্বৰ আন আন ঠাইত বহুতত তেওঁলোক বহুত সচেতন, যাৰ ফলত আজি বিদেশত বিশেষকৈ ইউৰোপ আমেৰিকা এইবিলাকত আধ্যাত্মিকতাৰ বহুত চৰ্চা হ'ব লাগিছে। সেই চৰ্চাৰ মূল উপাদান 1934 চনমানত পল ব্ৰাণ্টন নামৰ এগৰাকী আধ্যাত্মিকতাৰ অনুসন্ধানকাৰী তেখেতে ভাৰতলৈ আহিছিল এই আধ্যাত্মিক জ্ঞানটোৰ বিষয় জানিবৰ বাবে আৰু প্ৰকৃত আধ্যাত্মিকতা সিদ্ধ যোগী লগ পাবৰ বাবে। আৰু তেখেতে সফল হৈছিল, ভাৰতীয় আধ্যাত্মিকতাৰ প্ৰতি তেখেতে আকৃষ্ট হৈছিল আৰু শেষত তেওঁ এখন কিতাপ লিখিছিল ইন চাৰ্চ অফ চিক্ৰেট ইণ্ডিয়া। সেই কিতাপখন তেওঁ ইউৰোপৰ পাঠকৰ কাৰণে লিখিছিলে, বিশেষকৈ ইংলেণ্ডৰ, আৰু সেইখনে ইমান অভিজ্ঞতা পাইছিলে যে অন্ততঃ মানে 50 লক্ষ কপি বিক্ৰী হৈছিল। গতিকে অতি এখন উত্তম পৰ্যায়ৰ কিতাপ আৰু মই ভাবিলোঁ যে এই কিতাপখন আমি যদি অনুবাদ কৰি দিওঁ আমাৰ পাঠকসকলৰ বাবে নিশ্চয় উপকাৰত আহিব। আধ্যাত্মিকতাৰ বিষয়ে মই জানিব বিচাৰিছোঁ যে আধ্যাত্মিকতাৰ আৰম্ভণি কিদৰে হয়? হয়, আধ্যাত্মিকতা বহুতে আধ্যাত্মিকতা আৰু ধৰ্মৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছে। বহুতে সেইটো পাৰ্থক্য বুজিব নোৱাৰে। আধ্যাত্মিকতা হ'ল নিজৰ অন্তৰত, আমাৰ যে অন্তৰৰ আত্মা আছে, শংকৰদেৱে যিটো কৈছে কুকুৰ শৃগালৰ গৰ্ধবৰ আত্মা ৰাম। গতিকে আমাৰ এই আত্মাৰ যি ৰাম আছে, যি ভগৱান আছে, আমাৰ আত্মাৰ পৰা পৰমাত্মাৰ লগত আমি সংযোগ স্থাপন কৰিব পৰাটোৱেই হ'ল আধ্যাত্মিকতা। ধৰ্মত ভগৱান হয় মন্দিৰত থাকে নহয় নামঘৰত থাকে, আমি তালৈ গৈ পূজা কৰিব লাগে। আধ্যাত্মিকতাত মন্দিৰ নামঘৰ নহয়, আধ্যাত্মিকতাত আমাৰ অন্তৰত ভগৱান থাকে আৰু আমি তাত ভগৱানৰ লগত সংযোজিত হ'ব লাগে। গতিকে আধ্যাত্মিকতাই সকলো লোককে একত্ৰিত কৰিব পাৰে। ধৰ্মই কিছুমান পদ্ধতিগতভাৱে মানুহবোৰৰ মাজত কিছুমান বিভেদৰ সৃষ্টি কৰিব পাৰে। আধ্যাত্মিকতা থুলমূলকৈ এনেকুৱাই, ইয়াৰ উৎস বিচাৰিবলৈ গ'লে বা ইয়াৰ পন্থা বিচাৰিবলৈ গ'লে সেয়া বিশদ বৰ্ণনাৰ প্ৰয়োজন। আপোনাৰ ইতিমধ্যে গ্ৰন্থখন যিহেতু অনুবাদ কৰা হৈছে ভাৰতীয় আধ্যাত্মিকতাৰ ৰহস্যময় চমৎকাৰ, যি পল ব্ৰাণ্টনৰ যি বিশ্ববিখ্যাত লেখক আছিলে তেখেতৰ অনুবাদ গ্ৰন্থ আছিলে, এই গ্ৰন্থখনকে আপুনি কিয় অনুবাদ কৰিম বুলি ভাবি ল'লে, কিয় বাছনি কৰিলে আপুনি? তাৰ মূল কাৰণটো মই তেনেকুৱা ধৰণে কৈছোঁ কথাটো যে আমাৰ স্থানীয় লোকৰ মাজত আধ্যাত্মিকতা সম্বন্ধে যিমানখিনি সজাগতা আছে বা সচেতনতা সেইখিনি নাই।
সেইখিনি আনিবৰ কাৰণে মই যত্ন কৰিব খুজিলোঁ। কাৰণ পল ব্ৰাণ্টনে নিজেই স্বীকাৰ কৰি কৈছে যে সমাজ এখন যদি সুস্থিৰ শান্তিত চলিব লগা হয় তেতিয়াহ'লে মানুহে আধ্যাত্মিকতাৰ প্ৰতি সচেতন হ'ব লাগিব বা অলপ অলপ আধ্যাত্মিকতা চৰ্চা কৰিব লাগিব। আধ্যাত্মিকতাই এটা শান্তিপূৰ্ণ পৰিৱেশ আনে বুলি তেওঁ কৈছে, আৰু ভৱিষ্যতে পৃথিৱীত এই আধ্যাত্মিকতাই গোটেই পৃথিৱীখন বাসোপযোগী কৰি ৰাখিব পাৰিব বুলি তেওঁ নিজে কৈছে। আধ্যাত্মিকতাৰ একেবাৰে প্ৰথম কথাটো হ'ল ধ্যান। আমি যিটো কওঁ ধ্যান দিব লাগে, ধ্যান তাৰমানে মনৰ যিবিলাক বিভিন্ন ধৰণৰ যিবিলাক চিন্তা আহে মনৰ মাজত, সেই চিন্তাবোৰ আঁতৰ কৰি মনটোক সম্পূৰ্ণৰূপে এটা বিষয়ত নিয়োজিত কৰাটোৱেই হৈছে ধ্যান। এতিয়া দুটা হ'ব পাৰে তাত, এটা দৈহিক আৰু এটা মানসিক ধ্যানটো। দৈহিক ধ্যানটো হ'ল য়োগা, যিটো এতিয়া আমাৰ আজি বিশ্বত যোগ দিৱস পৰ্যন্ত পালন হৈছে। বিশ্বত আজি সেইটো খুব জনপ্ৰিয় হৈ পৰিছে। আৰু মানসিক যিটো ধ্যান সেইটোৱে হ'ল আধ্যাত্মিকতাৰ প্ৰথম পৰ্যায়। আপোনাৰ এই যি অনুবাদ গ্ৰন্থখন আছিলে সেইখন ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে পল ব্ৰাণ্টনৰ সেইখন মূল লেখক আছিলে কিতাপখনৰ, আৰু সেইখনৰে অসমীয়া অনুবাদ আপুনি কৰিছে। কিতাপখনত কি ধৰণে বৰ্ণনা কৰা হৈছে যে পল ব্ৰাণ্টনে ভাৰতলৈ আহি যিসমূহ তেখেতৰ অভিজ্ঞতা হৈছিল এই আধ্যাত্মিক ক্ষেত্ৰখনৰ লগত, সেই অভিজ্ঞতাসমূহে সেই গ্ৰন্থখনত তেখেতে উল্লেখ কৰিছিল। আমি এতিয়া আপোনাৰ পৰা অনুবাদক হিচাপে জানিব বিচাৰিম যে পল ব্ৰাণ্টনে ভাৰতৰ ক'ত ক'ত ভ্ৰমণ কৰিছিল বা এনে কি আশ্চৰ্যজনক কথাৰ তেখেত মুখামুখি হৈছিল, যি কথা তেওঁ কিতাপখনত লিপিবদ্ধ কৰিলে আৰু সেয়া সমগ্ৰ বিশ্বৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিল। কি আছিলে আচলতে? তেখেতে প্ৰথমতে কৈছোঁ ভাৰতৰ ওপৰত বহুত বিশ্বৰ বিভিন্ন ঠাইৰ চকু পৰিছিলে, আৰু তেখেতে যেতিয়া আহি বহু তেওঁ মানুহক যোগী, সাধক, ফকীৰ বহুতকে লগ কৰিলে। এনেকুৱা যোগীও তেওঁ পালে যিসকলে 15 মিনিট আধা ঘণ্টা পৰ্যন্ত মৃত হৈ থাকিব পাৰিছিল, সম্পূৰ্ণৰূপে নিজক নাইকিয়া কৰি মৃত, তাৰপিছত আকৌ প্ৰাণ পাই উঠিব পাৰিছিল। মানে এনেকুৱা ধৰণৰ যোগীও তেওঁ পাইছিলে। কিন্তু তেওঁ তাতো কিন্তু আধ্যাত্মিকতাটো বিচাৰি পোৱা নাছিল। শেষত গৈ দাক্ষিণাত্যত শংকৰাচাৰ্যই যেতিয়া তেওঁক লগ পালে, শংকৰাচাৰ্যৰ লগত যেতিয়া কথা বতৰা হ'ল, শংকৰাচাৰ্যই তেওঁক নিৰ্দেশ দিলে এই অৰুণাচলম বুলি এখন পৰ্বতত মহৰ্ষি ৰামান্নাক লগ কৰিবলৈ। আৰু তেখেতে যেতিয়া মহৰ্ষি ৰামান্নাত তাত গ'ল, তাত থাকিলে, তেতিয়া তেওঁ গোটেই আধ্যাত্মিকতাৰ যিটো পদ্ধতি, আধ্যাত্মিকতাৰ জ্ঞান সকলোখিনি তেওঁ আহৰণ কৰিলে, তৰ্কৰ মাধ্যমত নহয়, অভিজ্ঞতাৰ মাধ্যমত। কথাটো এইখিনিতে মন কৰিব লাগিব, পল ব্ৰাণ্টন এজন ইংৰাজ, তেওঁ বিজ্ঞান ভিত্তিক পঢ়া শুনা কৰা আৰু বস্তুবাদী সমাজ এখনত ডাঙৰ দীঘল হোৱা। তেওঁলোকে সাধাৰণতে ভাৰতবৰ্ষৰ এইবিলাক কীৰ্তিক অন্ধবিশ্বাস বুলি দলিয়াই পেলায়। তেওঁ যেতিয়া পিছত এই কথাটো মানি ল'বলগীয়া হ'ল, আৰু তেওঁ নিজেই তেওঁ কিতাপখনৰ আৰম্ভণিতে মুখতে প্ৰিফেচ পাতনিত লিখিছে যে আধ্যাত্মিকতাৰ এতিয়াও বহু কথা বিজ্ঞানে ঢুকি পোৱা নাই বা আৱিষ্কাৰ হোৱা নাই, আৰু কালক্ৰমত কোনোবা দিনা বিজ্ঞানে হয়তো প্ৰকৃতিৰ সকলো নিয়ম আৱিষ্কাৰ কৰিব, আৰু সেইদিনা আধ্যাত্মিকতাৰ আমি সকলো দিশ ফহিয়াই চাবলৈ বেছি আমাৰ সুবিধা হ'ব। হ্যাঁ, আপুনি যেনেকৈ উল্লেখ কৰিলে যে অন্ধবিশ্বাসৰ কথা যিটো আনিলে, অন্ধবিশ্বাসৰ লগত জড়িত বহু কথা আধ্যাত্মিকতাৰ লগতো জড়িত নেকি? হয়, বহুত হৈছে কি, এই যোগী ভণ্ড যোগী থাকে বা ভেলকিবাজি, তেওঁলোকে এই আধ্যাত্মিকতাকে আকৌ বেলেগ ধৰণে মানে এনেই মানুহবোৰে আমাৰ দেখিলে ভাল লগাকৈ কিবা কিবি কৰি দিয়ে, কিন্তু সেইটো আচলতে আধ্যাত্মিকতা নহয়। আধ্যাত্মিকতাটো তেওঁ য'ত পালে মহৰ্ষি ৰামান্নাথ তাতেহে তেওঁ প্ৰকৃত আধ্যাত্মিকতাটো বুজি পালে, য'ত মানুহজনৰ মনৰেই নিয়ন্ত্ৰণ নহয়, দেহ মন সকলোখিনি নিয়ন্ত্ৰণ কৰি মানুহজন যেতিয়া সমাধিস্থ পৰ্যায়ত যায়, যিটো ট্ৰেন্সেণ্ডেণ্টেল মেডিটেশ্যন বুলি কয়, মেডিটেশ্যনৰ চৰম পৰ্যায়, তেতিয়া সেই মানুহজনে যিটো
এটা শান্তি বা সত্যক বিচাৰি পায়, সেইটোৱে হ'ল আধ্যাত্মিকতাৰ চৰম পৰ্যায়। প্ৰকৃততে আধ্যাত্মিকতাৰ লগত জড়িত হৈ থাকিবলৈ বা আধ্যাত্মিক হ'বলৈ হ'লে কি কৰা উচিত বা মানুহজনে ঘৰত কি কৰিব পাৰে, ঘৰতে বহি কি কৰিব পৰাকৈ অৱস্থা? মানুহে আধ্যাত্মিকতাৰ মাধ্যমত প্ৰথমতে ধ্যান আহিব বুলি ক'লোঁ, আৰু ধ্যানটোৰ দ্বাৰা কি হয়, শক্তিবৰ্ধন হয়। মই যদি কিবা এটা পঢ়োঁ, মই যদি সকলো চিন্তা বাদ দি সেই পঢ়াৰ বিষয়টোৰ ওপৰত মনক সম্পূৰ্ণৰূপে নিবন্ধ কৰিব পাৰোঁ, তেতিয়া কি হ'ব, মই বস্তুটো আয়ত্ত কৰিব পাৰোঁ, তাৰমানে মোৰ শক্তিটো বৃদ্ধি হ'ব। কাৰণ আমাৰ বহুত যেতিয়া চিন্তাবিলাক সোমাই থাকে, আমাৰ শক্তিৰ অপচয় হয়। আমি গোটেইখিনি শক্তিক একত্ৰিত কৰি মনক যদি আমি নিয়োজিত কৰি আমি নিয়ন্ত্ৰণ কৰি পেলাই এটা বিশেষ দিশত ৰাখিব পাৰোঁ, তেতিয়াই হ'লে ধ্যান কৰা বুলি কয়। আৰু তাৰ দ্বাৰাই আমি লাভ কৰি, আমি খেলেই যদি খেলোঁ, সেই সকলো বাদ দি খেলটোত তাক সম্পূৰ্ণৰূপে দিব লাগিব। এই সম্পূৰ্ণৰূপে নিজক আত্মোৎসৰ্গ কৰাটোৱেই হ'ল আধ্যাত্মিকতা। তাৰ দ্বাৰাই শক্তি আহে। সাধাৰণ পাঠক এজনক বুজাবলৈ হ'লে আপুনি কি ক'ব, আপোনাৰ এই গ্ৰন্থখনত কি আছে? সাধাৰণ পাঠক এজনেও এটা বুজি পাব যে আধ্যাত্মিকতাৰ প্ৰতি মন যদি আমাৰ অলপমান নিয়োজিত কৰোঁ, আমি যদি মনটোক অকণমান আধ্যাত্মিকতাৰ প্ৰতি নিওঁ, আমি নিশ্চয় এটা সুখী জীৱন যাপন কৰিব পাৰিম। আমাৰ মনটোত কিছুমান ৰিপুই ক্ৰিয়া কৰি থাকে, আৰু এইবোৰ যদি আমি নিয়ন্ত্ৰিত কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ মাজত থকা কাম, ক্ৰোধ, লোভ, মোহ নাইকিয়া হৈ আমি এটা মুক্তিৰ, আমি এটা ভাল মানুহ, এটা সৎ মানুহ, এটা সহিষ্ণু মানুহ হ'ব পাৰোঁ। মই কৈছোঁ যে এই আধ্যাত্মিকতাত যোনে অলপ চৰ্চা কৰে, সেই মানুহে খং-ৰাগ নোহোৱা হৈ যায়। তেওঁলোকে গতিকে গোটেই মানুহৰ সমাজতেই এটা পৰিৱৰ্তন আহি যাব। আপোনাৰ লগত আধ্যাত্মিকতা কিভাৱে জড়িত হৈ আছে? আপোনাৰ ব্যক্তিগত অনুশীলন বা ব্যক্তিগত সংযোগ কেনেকুৱা ধৰণৰ? আপুনি কি কৰে? মই মোৰ ব্যক্তিগত ফালৰ পৰা ক'ব লাগিলে, মই পঢ়া জীৱনৰ পৰা পঢ়িছোঁ। মই যেতিয়া এটা কথাত হাত দিছোঁ, আজি প্ৰায় হ'ল, আজি 30-40 বছৰ হৈ গ'ল, সেই কথাটোত মই লাগি পেলাই মই কৰোঁ সেই কামটো, আৰু সেইটো মনটোক সম্পূৰ্ণৰূপে মই মনটোক তাত নিবন্ধ কৰিব পাৰোঁ। মোৰ ক্ৰোধ নাই, মই মানুহৰ বেয়া নকওঁ, বেয়া নেদেখোঁ। কিবা এটা যদি কৰিছেও, কিবা এটা কাৰণে কৰিছে, মই কোনো ধৰণৰ তৰ্ক বিতৰ্কত যাবলৈ নিবিচাৰোঁ। মই চাকৰি হিচাপে এটা ডাঙৰ চাকৰিয়ে কৰিছোঁ বাৰু, কিন্তু সেইটো লৈ মই নাথাকোঁ। মই সাধাৰণৰ লগত মানুহ থাকোঁ, মই মাটিৰ লগত মিলি থাকিব খোজোঁ, কাৰণ আধ্যাত্মিকতাই মোক এইটো নিশিকায়, অহংকাৰী হ'বলৈ নিশিকায়। জ্ঞাপন কৰিছোঁ, আপোনাৰ এই যাত্ৰা এইদৰে অব্যাহত থাকক, আৰু সুন্দৰ সুন্দৰ বিষয় লৈ আপোনাৰ কিতাপ আমি পঢ়িবলৈ পাম বুলি আশা কৰিছোঁ। আৰু ডেম'ক্ৰেচি লাইভৰ এই অনুষ্ঠান চাই থাকক আপোনালোকে, আৰু পৰৱৰ্তী সময়ত অন্য অতিথিৰ সৈতে আমি পুনৰ উপস্থিত হ'ম ডেম'ক্ৰেচি লাইভৰ ষ্টুডিঅ'ৰ মজিয়াত। ধন্যবাদ। মই পুনৰবাৰ ডেম'ক্ৰেচি লাইভক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু এই গ্ৰন্থখনে ৰাইজৰ সমাদৰ লাভ কৰিব বুলি আশা